কৃষ্ণ প্রভু ষষ্ঠ আছে কৃষ্ণ কৃষ্ণ হরি ভালবে নমো নমো নারায়ণ প্রসন্ন হরি হরি কৰি উপমায়া কৰি যান আপোনাৰ গুণধৰ্ম আপুনি বিপদ কৰি জীৱক কৰা পৰিত্ৰাণ হৰি ৰাম এই গুণমন্ত্ৰ উপদেশ নাহিত যন্ত্ৰ আজিহে দিৱসত সমূহ ৰাইজে কৰ্তাপতি হৈ মিলা প্ৰীতিৰে মহাবৈকুণ্ঠৰ ধামত পবিত্ৰ ভাদ মাহৰ উপলক্ষে গুৰু দুজনাৰ নিবন্ধন থকা কীৰ্তন প্ৰতিবাদ কীৰ্তন কৰি শ্ৰৱণ কৰি আহিছে তৎস্বৰূপ আজিহে দিৱসত সমূহ ৰাইজে কৰ্তাপতি হৈ মহাবৈকুণ্ঠৰ স্থানতে কীৰ্তন ভাগি শ্ৰৱণ কৰিবলৈ আগবঢ়া হৈছে ইয়াত যিমত প্ৰকাৰ সমূহ ৰাইজে কৰ্তাপতি হৈ শ্ৰৱণ কৰিবলৈ আহিছে তৎস্বৰূপে যাওঁতে কোনোবা দুসাধু বৈশাখৰ গতিকে প্ৰভুৱে ভগৱন্তই প্ৰাৰ্থনা কৰক ৰাইজৰ গৃহে গৃহে আনন্দদায়ক হওক কালযোগ দ্ৰব্য দুষ্টাদি সত্ৰৰ পৰিত্ৰাণ কৰক সুন্দৰ চক্ৰ শুভ আয়ুষ্মান হওক মনৰ সৎবাঞ্ছিত পূৰ্ণ কৰক কোনো ভাগ কৰি গুৰুদেৱ নাম ভকত চাৰিমূৰ্তি বস্তু অসময় নন্দৰ নন্দন বিনন্দন দিপাই অসময় মহাপ্ৰভুচনে পেলাই কৃপা আমাৰ কৃপা কৰি এই প্ৰাৰ্থনা কৰিছোঁ একান্ত ভক্তসকলে নিগুণ কৃষ্ণ লগ্নতাৰ সদা বক্ৰিয়া যথাৰে বৈকুণ্ঠকো পৰিহৰি যোগীৰ হৃদয়ে থকা হৰি থকা অভক্ত ঈশ্বৰ হৰি কিমতে পুঁজিবা তাংক ব্যাপকত কিবা বিসৰ্জন একান্ত মূৰ্তি শূন্যকে নমত স্মৃতি বাহা ৰাম বুলি বুদ্ধ ৰাম এই কৃপাৰ ভগত প্ৰাণ বিষ্ণুক আজি খেলৰ এজনে সেৱকীয়ে এভাগী নৈবেদ্য প্ৰভু ভগৱন্তৰ শ্ৰীচৰণৰ ৰচনা কৰিছে এই নৈবেদ্য ভাগে ৰচনা কৰিবলৈ যাওঁতে এটি খৰচা চাৰিভাগী গুৱাপান দণ্ড খৰচা ফলা ভক্তি ধূপে দীপে গন্ধে পুষ্পে প্ৰভুৰে খোৱা প্ৰভুতে অৰ্পণা কৰা হৈছে আৰু এই নৈবেদ্য ভাগী প্ৰভু নিজ সুবৰ্ণ বৰদ্ৰব্য তাৰা সমস্তে গোটাই চপাই দিছে আৰু দেউৰীসকলে কটা ক্ৰীড়া কৰি প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত অৰ্চনা কৰিছে এই অৰ্চনা কৰিবলৈ যাওঁতে কোনোবা অপৰাধ সহস্ৰপতি অপৰাধ ভঞ্জন কৰক আৰু এই শ্ৰীনাথকে প্ৰভুৱে নিজ প্ৰহনাপন্ন কৰক আৰু তারা সমস্ত গৃহৰ মধ্যে তাৰাৰ মাতৃকে মুখ্য কৰি পুত্ৰ বোৱাৰী যি জোৱাই জামাতা যি আছে সবাৰ প্ৰতি কুশল কৰক কল্যাণ কৰক আয়ুষত ভিৰ শূন্য কৰি মাৰিব উপচক্ৰ নীলগৰ ভূমিলৈকে দূৰ কৰি সমল প্ৰকাশ কৰি অমল দূৰ কৰি গৈ গোপীনন্দৰ কৃষ্ণৰ অৱস্থিত শক্তি দিয়ক এতিয়া যিদৰে ভগৱন্তৰ শিশুনাথ সেৱা শুশ্ৰূষা কৰিবলৈ সময় প্ৰদান কৰিছে আধ্যাত্মিকৰ প্ৰতি মন অগ্ৰসৰ হৈছে এতিয়া আধ্যাত্মিকতা গৃহবাৰ্যে সমস্ত উজ্জ্বল হৈ থাকক সবার কালযোগ দ্রব্য বিস্তার পরিত্রাণ করক জলে স্থলে পথে প্রবাহে গজে গমনে নিবাচিতা অনুক্রমণের ভাগে গুরুমূর্তি উৎসৱ অসময় রাম নাম বিশ্বাস নকৰক আৰু তেওঁৰ পুত্ৰ উজ্জ্বল যোগাযোগ সৰ্বদেশী নিৰীক্ষণ কৰক যিকোনো কৰ্মজিকা অনুষ্ঠিত হৈ থাকে তাও সেই কৰ্মতে উন্নতি বিধান কৰক আৰু তাৰ একমাত্ৰ যি কন্যা আছে সেই কন্যাও বিভিন্ন কৰ্মত তেখেতে চেষ্টা কৰি আছে চৰকাৰী কামত গতিকে তাৰ তেওঁ যদি কোনোবাই যোগাযোগ সৰ্বদেশী নিৰীক্ষণ কৰক আৰু প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত আত্মস্তেও সেৱা নিবেদন কৰক আৰু সেয়েহে ভকত বৈষ্ণৱৰ চৰণত তেওঁলোকে একান্ত মনে ভকতি কৰক আৰু সেই ভকতি সাৰ কৰি গুৰু দুজনাৰ নিবন্ধন থকা ভাপতি গুৰু দুজনাই সেয়েহে কৈছে ভগৱতী মনোশ্বৰ হৰি কীৰ্তনত কৰে নাহি তেৰ হস্য মিত্ৰ আন আশা কৰি হৰি মাধৱক মনে ধৰি হৰিৰ কীৰ্তন কৰা পৰমাৰ্থ তত্ত্ব শ্ৰীমন্ত শংকৰ মত ধৰিউক অৰ্জন হৰি কীৰ্তন কৰি সুখে সংসাৰক ধৰি পাইবা পক্ষী পৰম নিৰ্মল এ ৰাম শুনা সভা সদ
খালি কৃপা মহে কৃপা কৰক এই আপোনাৰ কৃষ্ণ হৰি সেৱকী সকলৰ মংগল কৰক কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 হৰি ৰাম 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 হৰি ৰাম কীৰ্তন ঘোষা আৰু শ্ৰী শ্ৰী শংকৰদেৱ শ্ৰী শ্ৰী এই চাকি গছৰ সন্তানত বলি কৰিছে নাইকিয়া হ'ল বলি কৰিলে লাগে শ্ৰী কৃষ্ণায় নমঃ কৃষ্ণায় বাসুদেৱায় দেৱকী নন্দনায় নন্দ গোপ কুমাৰায় গোবিন্দায় নমো নমঃ নমো পঙ্কজ নাভায় নমো পঙ্কজ মালিনে নমো পঙ্কজ নেত্রায় নমস্তে পঙ্কজং বসুদেব পুত্রং কৃষ্ণ পঙ্কজানুরমদনম জৈবকী জয়ানন্দম কৃষ্ণ বন্দে জগদ্গুরু হরে রাম 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 পঙ্কুরতি বাসালং পঙ্গুলং ভাইতিগি যৎ কৃপা তমহং বন্দে পরমানন্দমা ধব কৃষ্ণ পিতা হরি